11-12 কাৰণে হায়াৰ ছেকেণ্ডাৰী আমাক দিছিলে প্ৰায় সমষ্টিবিলাক এটা দুটা হৈছে আৰু যি বিদ্যালয়সমূহত শিক্ষক আগৰ পৰা আছিল পিজি টিচাৰ তাতেই সাধাৰণতে পাৰমিশ্যন দিয়া হৈছিল নতুনকৈ তাতে শিক্ষক দিয়া হোৱা নাই কিন্তু বহুত স্কুলত কিন্তু সমস্যা হৈ আছে কোনোবা ডিষ্টেন্সত MA কৰিছে করসপন্ডেন্সত কৰিছে এনেকুৱা কৰি মোটামুটি জোৰাতালি দি MA আছিল এপ্লাই কৰিছে পাই গৈছে ছাত্ৰ ষ্টুডেণ্ট সাফাৰ কৰি আছে এতিয়া ভাল শিক্ষক আমাৰ হাতত আছে যে নতুন যে নিযুক্তি দিছে টেটত MSc MCom MA ভাল ভাল শিক্ষক আছে এইখিনি আনি যদি এই হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত দিব পাৰে তেতিয়াহ'লে স্কুলখিনি ভালদৰে চলিব আৰু যেহেতু নিউ এডুকেশ্যন পলিচিত যেহেতু বাউণ্ডাৰী উঠাই দিয়া হৈছে সায়েন্স আৰ্টছ কমাৰ্চ এতিয়া ষ্টুডেণ্ট 11-12ত মিক্স কৰি ল'ব পাৰিব আমি যদি শিক্ষক তেনেকৈ নিদিওঁ তেতিয়াহ'লে কিন্তু এই সুবিধাটো এডপ্ট কৰিব নোৱাৰিব সেইকাৰণে এটলিষ্ট কলেজবিলাকত দুই এটা এতিয়া যেনেকুৱা বাগবৰ পুৰণি সমষ্টিত সায়েন্সৰ ডিগ্ৰী কলেজ বুলিলেই নাই মোৰ জনীয়া সমষ্টিত কমাৰ্চৰ কোনো কলেজ নাই তো এনেকুৱা বিদ্যালয়সমূহত কমচে কম বিদ্যালয় বা মহাবিদ্যালয়সমূহত এটা বাগবৰত এটা পুৰণি বাগবৰত এটা ডিগ্ৰী সায়েন্স কলেজ জনীয়াত এটা কমাৰ্চৰ কলেজ বা হায়াৰ ছেকেণ্ডাৰীবিলাকত মই কৈছোঁ বা কমাৰ্চ সায়েন্স আৰ্টছৰ যদি তেনেকুৱা হায়াৰ ছেকেণ্ডাৰীখিনিত এটলিষ্ট শিক্ষক নিযুক্তি দিয়ে এই বিদ্যালয়সমূহ ভালদৰে চলিব মন্ত্ৰী মহোদয়ক এইটো অনুৰোধ কৰিছোঁ অধ্যক্ষ মহোদয় বিধায়কগৰাকীক মই ধন্যবাদ জনাইছোঁ তেখেতৰ পৰামৰ্শৰ কাৰণে ইতিমধ্যে আমি 408খন হাইস্কুল বা উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছোঁ যদিও আমি তাত পোষ্ট ক্ৰিয়েট কৰা নাই পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট ক্ৰিয়েট কৰা নাই সেই বিদ্যালয়তে কৰ্মৰত গ্ৰেজুৱেট টিচাৰ যাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে তেনে ব্যক্তিক মানে টেম্পৰেৰী এতিয়া অস্থায়ীভাৱে এই 11-12ত শ্ৰেণী ল'বলৈ কোৱা হৈছে এতিয়া মূল প্ৰশ্নটো হ'ল যে ইয়াত স্থায়ী পদ সৃষ্টি হ'ব নহয় নিশ্চিতভাৱে ইয়াত স্থায়ী পদ সৃষ্টি হ'ব আমি আনকি শিক্ষকৰ পদোন্নতিৰো প্ৰস্তাৱ দিছোঁ যাৰ কাৰণে যি শিক্ষকৰ নিযুক্তিৰ সেৱা বিধি থাকে সাৰ্ভিস ৰুল থাকে এই সাৰ্ভিস ৰুলখনক আমি সংশোধন কৰাৰ প্ৰস্তাৱ ৰাখিছিলোঁ কেবিনেটলৈকে আমি গৈ পাইছিলোঁ কিন্তু আমাৰ শিক্ষক সংগঠনবিলাকৰো মতামতটো খুবেই গুৰুত্বপূৰ্ণ গতিকে আমাৰ যিমানবিলাক শিক্ষক সংগঠন আছে আমি শিক্ষক সংগঠনবিলাকৰ লগতো এই নতুন সাৰ্ভিস ৰুল সম্পৰ্কে আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ তেওঁলোকৰ মতামত গ্ৰহণ প্ৰক্ৰিয়া আমাৰ সম্পূৰ্ণ হৈছে গতিকে বিদ্যালয় শিক্ষা বিভাগত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এখন নতুন সাৰ্ভিস ৰুল আহিব আৰু যিখন সাৰ্ভিস ৰুলত শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও থাকিব আৰু এতিয়া আমি গ্ৰেজুৱেট টিচাৰ যিসকলক উইথ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী তেনে আমি শিক্ষক পাইছোঁ আপোনাৰ পৰামৰ্শটো বিধায়কগৰাকীৰ পৰামৰ্শটো ভাল পৰামৰ্শ সেই পৰামৰ্শটো আমি বিবেচনা কৰিম যাতে তেওঁলোকৰ যিটো শিক্ষা আছে কোৱালিফিকেশ্যন আছে সেইটোৰ সৎ ব্যৱহাৰ কৰি তেওঁলোকক 11-12তো শিক্ষাদানৰ সুযোগ যাতে আমি প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি মই আপোনাক জনাইছোঁ ধন্যবাদ